নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যিকোনো বিশেষ দিনত কৰিব পাৰে এই ইচ্ছা পূৰণৰ বিশেষ উপায়টো মাত্ৰ এদিন কৰিলেই হয় এটা ইচ্ছা পূৰণৰ বাবে। যিকোনো ভাল দিন মানে যেনেকৈ এতিয়া সৰস্বতী পূজা চলি আছে, আপোনালোকে সৰস্বতী পূজাৰ দিনা আজিও কৰিব পাৰে বা আপোনালোকে শিৱৰাত্ৰিটো কৰিব পাৰিব, হোলীটো কৰিব পাৰিব, যিকোনো পূজাত কৰিব পাৰিব, বিহুটো কৰিব পাৰিব। তো যিকোনো বিশেষ দিনত এই উপায়টো কৰিব। আপোনালোকৰ যি মনৰ ইচ্ছা আছে সেইটো লিখিব লাগিব আৰু ইচ্ছাটো পূৰ্ণ হোৱাটো নিশ্চিত। এই উপায়টো আপোনালোকে কৰি চাব। আজি যিহেতু সৰস্বতী পূজা, আপোনালোকে সেয়েহে ইচ্ছাটো সৰস্বতী পূজাৰ লগত জড়িত, মানে পঢ়া শুনাৰ লগত জড়িত ইচ্ছা লিখিলে ভাল হয়। পৰীক্ষাত যেন ভাল ৰিজাল্ট কৰিব পাৰে, পৰীক্ষাত যেন খুব ভালদৰে পাছ কৰি চাকৰি পাই যায়, তেনেধৰণেৰে আপোনালোকে নিজৰ ইচ্ছাটো কাগজ টুকুৰাত লিখিব। তাৰ ওপৰত আপুনি লিখিব লাগিব নিজৰ নামটো, মাজতে ইচ্ছাটো লিখিব আৰু শেষত আৰু নহলে নাম্বাৰটো যে লিখিব সেই নাম্বাৰটো লিখাৰ তলত আপুনি আপোনাৰ মনৰ ইচ্ছাটো লিখিব পাৰিব। এই দীঘল নাম্বাৰটো যেনেদৰে দেখিছে তেনেদৰেই লিখিব। প্ৰথমে নিজৰ নামটো লিখিব, তাৰ মাজত আপোনাৰ ইচ্ছাটো লিখি দিব আৰু ইচ্ছাটো বৰ্তমান কালত লিখিব যে মই এই ইচ্ছাটো মোৰ পূৰ্ণ হৈ গৈছে বুলি, যেনে মই চাকৰি এটা পাই গৈছো বা মোৰ পৰীক্ষাৰ ৰিজাল্ট খুব ভাল হৈছে বুলি। এইদৰে আপুনি লিখিব আৰু তাৰ তলত এই দীঘলীয়া নাম্বাৰটো লিখি দিব। আৰু নহলে আপোনালোকে এইদৰেও পাৰে, মানে নাম্বাৰটো লিখাৰ তলত আপোনাৰ মনৰ ইচ্ছাটো লিখিব পাৰে। যিকোনো এটা পদ্ধতিৰে আপুনি লিখিলেই হ'ল। এতিয়া লাগিব দুবিধ বস্তু। এটা হৈছে কেণ্ডেল, এনেকুৱা বাতি আকৃতিৰ, যিটো দোকানত কিনিবলৈ পোৱা যায়, আৰু লাগিব অকণমান কফি পাউডাৰ। এই কফি পাউডাৰ অকণমান আপুনি সেই কেণ্ডেলৰ বাতিটোত দি দিব আৰু কেণ্ডেল টুকুৰা উলিয়াই ল'ব। তাৰপিছত সেই কফিখিনিৰ ওপৰত আপুনি যে লিখিছে মনৰ ইচ্ছা, সেই ইচ্ছাটো ফল্ড কৰি কাগজখন জাপি আপুনি সেই কফি পাউডাৰৰ ওপৰত দি দিব আৰু তাৰ ওপৰত আপুনি কেণ্ডেল টুকুৰাটো দি দিব। এতিয়া আপুনি কেণ্ডেলটো জ্বলাই দিব আৰু জ্বলাই পেলাই যেতিয়া সম্পূৰ্ণ হৈ যাব, তাত যদি কিবা ছাই থাকি যায়, সেই ছাইখিনি আপুনি কোনো গছৰ গুৰিত দি দিব, আনৰ ভৰিত নলগাকে, বা আপুনি মাটিত দিব পাৰে বা আপুনি বতাহত উৰাইও দিব পাৰে যদি গুৰি হয়। এইদৰে কৰিব। এটা ইচ্ছাৰ কাৰণে মাত্ৰ এবাৰ কৰিলেই হয় আৰু যিকোনো বিশেষ দিনত আপুনি এই উপায়টো কৰিব পাৰে, যিকোনো মনৰ ইচ্ছা লৈ কৰিব পাৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।